হেল্ল' আজি গাহৰি লাই বনাম বুলি ভাবিছোঁ। এফালে বিলাহী আলু পিঁয়াজ আদা নহৰু গুচাই ৰাখিছোঁ, পেষ্ট কৰি ৰাখিছোঁ। এফালে আকৌ থুৰি লাই, এইফালে মই পেনখন পাতি দিছোঁ, এইফালে তেল দি কমকৈ তেল দিছোঁ। এয়া পিঁয়াজ দি দিছোঁ, অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। ভালদৰে ভাজি লৈ যাতে ৰঙা হৈ যায় অলপ। এতিয়া মই আদা নহৰুখিনি দি দিছোঁ। আদা নহৰুখিনিও কেঁচাৰ গোন্ধটো নোযোৱালৈকে এনেদৰে ভাজি ৰাখিম। এয়া তাৰপাছতে বিলাহী দি দিছোঁ, বিলাহীখিনি গলি নোযোৱালৈকে মই ভাজি ৰাখিম। বিলাহী গুটি দিয়া নাই আকৌ দেই। বিলাহী গুটি দিলে ঠাণ্ডাৰ দিনত বিলাহী গুটিবোৰ হজম নহয়, তাৰ উপৰিও ভালো নহয়, গেছ হয় মানুহৰ, সেয়েহে নিদোৱে। আৰু আমাৰ ঘৰত প্ৰায় গেছ হৈয়ে থাকে চবৰে, সেয়েহে এয়া নিমখ হালধি দি দিছোঁ। দি লৈ মই এয়া মিট মছলা অকণমান দি দিছোঁ। তাৰপিছত এয়া ৰং গুড়া অলপ দি দিছোঁ, যাতে দেখিবলৈ ধুনীয়া হয় আৰু ৰংটো। হৈয়ে গৈছে আৰু এয়া মই এতিয়া ভালদৰে এনেকৈ অলপ হেঁচি দিছোঁ যাতে বিলাহীখিনি একেবাৰে মিহি হৈ যায়। এইফালে আলু দি দিছোঁ, এইফালে বইল কৰি থোৱা গাহৰিখিনিও দি দিছোঁ। ভালদৰে লৰাই লৈ অলপ সময়ৰ কাৰণে মই ঢাকি থ'ম। এয়া আদা নহৰু খুন্দা গিলাচটোতে মই অকণমান পানী দি তাৰ লাগি থকা আদা নহৰুখিনি দি দিছোঁ। এতিয়া মই ঢাকন লগাই অলপ সময় ভাজিম। এয়া আকৌ এয়া খুলি চাই এতিয়া মই মাংসখিনি সিলাই লৈ অলপ এতিয়া লাই থুৰিখিনি দি দিম। লাই থুৰিখিনি অলপ বেছি হ'ল, কাৰণ পেনখন অলপ সৰু, সেয়েহে লাই থুৰিখিনি বেছি উপচি পৰিছে একেবাৰে। লাহে লাহে হিলাইছোঁ, তথাপি এয়া কিনাৰত পৰি গৈছে, হাতেৰে উঠাই দিছোঁ। কেমেৰামেনে গালি পাৰি আছে, ইমান সোপাকে কাটিছা বুলি। এনেদৰে লাহে লাহে লৰাই উভতাই মই পাত শাকখিনি জহিবলৈ দিম। এয়া আমাৰ মানুহবোৰ চাবচোন, যিটো বেয়া বস্তু সেইটো খাই বেছি ভাল পাওঁ। গাহৰিটো বৰ ভাল এটা বস্তু নহয়, মাংস নহয়, তথাপিও আমি এই গাহৰি মাংসটোৱেই খাই ভাল পাওঁ। আৰু প্ৰায় বেছিভাগ মানুহৰে গাহৰি প্ৰিয়, নহয়নে বাৰু? প্ৰায় মানুহে গাহৰি খাই ভাল পায়। এতিয়া মই ঢাকোনখন লগাই থৈ দিম, যাতে ভালদৰে জহি যায়। এয়া জহিয়ে গৈছে আৰু প্ৰায় সিজিবৰে হ'ল, কাৰণ মাংসখিনি মই আগতেই 80% মই সিজাই ৰাখিছিলোঁ। এতিয়া আলু সিজিলে, নতুন আলু যিহেতুকে সোনকালে হৈছে। ধনিয়া অলপ কাটি থোৱা ধনিয়া দি দিছোঁ, হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।